নমস্কাৰ মিচিং আন্দোলনৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতভাৱে আয়োজন কৰা হৈছে ঐতিহাসিক ফাট বিহু। বিভিন্ন জাতি জনজাতিৰ মহামিলন স্থলীৰ ঐতিহাসিক ফাট বিহু আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতভাৱে মহগুলি চাপৰিত আৰম্ভ হৈছে। ঢকুৱাখানাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ লোক উৎসৱ ফাট বিহু প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ মাজত আজি পতাকা উত্তোলন কৰে ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। স্মৃতি তৰ্পণৰ পিছতে নতুনকৈ সংযোগ কৰা ফাট বিহু প্ৰতীক উন্মোচন কৰে ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। লগতে ভাৰত আৰু পাকিস্তানৰ লগত হোৱা যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পূৰ্বৰ দৰে নহয় এইবাৰ অনুষ্ঠিতভাৱে পৰম্পৰা ৰক্ষা কৰি ফাট বিহু অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিছে। ঢকুৱাখানাৰ পৰা ত্ৰিলোচন পেৰমেৰ ৰিপৰ্ট মিচিং আন্দোলন। বহন কৰি আহিছে আৰু এই ফাট বিহুৱে ঢকুৱাখানাৰ লগতে সমগ্ৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ে ঐক্যৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখিবলৈ সক্ষম হৈছে। চৰ্দাৰ সুদীবৃন্দ বিহুৰ উৎপত্তিৰ সম্পৰ্কে যি ধৰণে কোনো স্পষ্ট মত নাই, নানা গৱেষকে মতামত দিয়ে। ফাট বিহু কোন তাৰিখে কোন চনত কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰ কিবা মতামত আগবঢ়ালেও গৱেষকসকলে তাৰ কিন্তু কোনো লিখিত তথ্য পাবলৈ নাই। গতিকে আমি গৱেষণা চলি আছে যে